আসনতে মাধুৰ্য বৰ্মনৰ বাসগৃহত উপস্থিত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধিৰ এটা দল কুখ্যাত অপৰাধী ৰ'জ আলীৰ বৰ্বৰ আক্ৰমণত নিহত হোৱা মাধুৰ্য বৰ্মনৰ বাসগৃহত উপস্থিত হৈ পিতৃ মাতৃক সান্তনা প্ৰদান কৰে দলটোৱে। ৰাজ্যত এনে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে চৰকাৰ প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই। এফালে মাধুৰ্য বৰ্মনৰ বাসগৃহৰ পৰাই অসম আৰক্ষীক আধুনিকীকৰণৰ প্ৰয়োজনীয়তা আছে বুলি মন্তব্য কৰে মীৰা বৰঠাকুৰে। মৃদুমুদ্ৰা ডেকা আৰু মাধুৰ্য বৰ্মনৰ আক্ৰমণৰ লগত জড়িত ৰ'জ আলীৰ উপৰিও অন্য অপৰাধীকো গ্ৰেপ্তাৰ কৰিবলৈ দাবী কৰে ৰিপুণ বৰাই। আমি আজি আহিছোঁ দলীয়ভাৱে। আমাৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই আমাক এটা টিম গঠন কৰি দিছে আৰু আমি এই টিমটোত আজি আহিলোঁ। আমাৰ টিমটোত বাকী সকলো মেম্বাৰ আপোনালোকে চিনি পাইছে, মীৰা বৰঠাকুৰ, দিগন্ত বৰ্মন, প্ৰদ্যুৎ ভূঞা, ৰাতুল পাটোৱাৰী আৰু অশোক শৰ্মা, এইসকল লৈ আমি আহিলোঁ। তেওঁৰ পিতৃ মাতৃক আমি সাক্ষাৎ কৰিলোঁ আৰু যিটো ঘটনা ঘটিছে অতি মৰ্মান্তিক। আমি ঘটনা শুনাৰ দিনাই আমি তাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আমাৰ কেইবাগৰাকীও গৈ হস্পিটেলতো গৈ ছোৱালীগৰাকীকো দেখা কৰিছে, এখেতো গৈছিলে। তে আমি আজি আহি তেওঁৰ পিতৃ মাতৃক আমাৰ শোক বাণী আমি অৰ্পণ কৰিলোঁ আৰু তেখেতসকলৰ দুখৰ সমভাগী হৈছোঁ। আৰু লগতে আমি চৰকাৰক দাবী জনাওঁ যে যদিও মূল অভিযুক্তজনক চৰকাৰে পুলিচে কৰায়ত্ব কৰিলে, এনকাউণ্টাৰ তেওঁৰ মৃত্যু হৈছে, কিন্তু ওলাই আছে আৰু কেইবাজনৰ লগত আছে বুলি, 3-4জন তেওঁলোকৰ লগত আৰু আছে বুলি। গতিকে এই গোটেই গেংটোকে উৎখাত কৰিব লাগে, গোটেই গেংটোকে ধৰিব লাগে আৰু ধৰি দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু আমি আশা কৰিম যে আজি মাধুৰ্য বৰ্মনৰ যিটো ঘটনা হ'ল, যি শোকাবহ যেনেকৈ হত্যা কৰিলে এটা উঠি অহা ফুল কুমলীয়া ল'ৰা, এইটোৱেই যাতে অসমত শেষ ঘটনা হওক আৰু যাতে দ্বিতীয় মাধুৰ্যৰ লগত এনেকুৱা ঘটনা নহওক, আমি সেইটো কামনা কৰিছোঁ। চাওক, মাধুৰ্য বৰ্মনৰ ঘৰত আহি আমি তেখেতৰ পিতৃ মাতৃৰ লগত কথা পাতিলোঁ। আমি আৰু এতিয়া দুখৰ সমভাগী হোৱাৰ বাবেতো আমাৰ হাতত নাই, গতিকে আমি আহিছোঁ। আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া গোটেই টীমটো দিছে। ইতিমধ্যে আমাৰ ৰিপুণ বৰা ডাঙৰীয়া জ্যেষ্ঠ নেতা, তেখেতে গোটেই কথাখিনি কৈছে। আমি এটাই আহ্বান জনাইছোঁ যুৱ প্ৰজন্মকো, ছ'চিয়েল মিডিয়াত খুব যিবিলাক সক্ৰিয় হৈ থাকে তেওঁলোককো কৈছোঁ যে এই মোবাইলটোৱেও বহু মানুহক বিপথে নিয়া বা উত্তেজিত কৰাত এটা সমল যোগাইছে। ভাল ছাইডটো লওক, বেয়া ছাইডটো নলওক, আৰু যাতে এই মাধুৰ্য বৰ্মনৰ যিটো হত্যা হ'ল এইটোৱে শেষ হত্যা হওক আৰু যাতে এনেকুৱা নহওক। ময়ো এগৰাকী মাতৃ, গতিকে মই মাতৃৰ হিয়াৰ যিটো কান্দোন মই উপলব্ধি কৰিব পাৰিছোঁ, যাতে আজি এই ঘটনাটো যদি মোৰ ঘৰত হ'লহেঁতেন কি অৱস্থা হ'লহেঁতেন। যাতে কাৰো ঘৰত যাতে মাতৃৰ যাতে বুকু সুদা হৈ মাতৃৰ যাতে নিঠুৰুৱা বা এটা হাহাকাৰ পৰিস্থিতিত যাবলগীয়া নহয়। পুত্ৰসকলেও চিন্তা কৰাটো ভাল, অভিভাৱকসকলেও সেইকাৰণে ঘৰুৱা সংস্কাৰৰ খুব প্ৰয়োজন আছে। সৰুৰ পৰাই ল'ৰা ছোৱালীক ঘৰুৱা এটা সংস্কাৰ দিব লাগে যাতে সংযম থাকে। সেইটো মই সকলোকে বিনম্ৰতাৰে আহ্বান জনাইছোঁ।